দৰং জিলাৰ বিজেপিৰ সভাপতিক আক্ৰমণ মঙলদৈ চহৰৰ নিকটৱৰ্তী গেৰিমাৰী নিউ টাউন প্ৰাথমিক বিদ্যালয়ত থকা ভোট কেন্দ্ৰত নিশা বিজেপিৰ দৰং জিলাৰ সভাপতিক আক্ৰমণ কৰে কংগ্ৰেছী গুণ্ডাই। আক্ৰমণত আঘাতপ্ৰাপ্ত হয় মুকুন্দ ডেকা। নিশা ভোট কেন্দ্ৰটোত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ বাবে খবৰ ল'বলৈ গৈছিল জিলা বিজেপিৰ সভাপতিগৰাকীয়ে। তেতিয়াই আক্ৰমণৰ সন্মুখীন হোৱা বুলি অৱগত কৰিছে সভাপতিগৰাকীয়ে। মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত গেৰিমেৰী গাঁৱৰ নিউ টাউন এল পি স্কুলত সন্ধিয়া 4:30মান বজাত আমি এটা খবৰ পাওঁ, মানে এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়। তাত হোৱাৰ লগে লগে আমাৰ স্থানীয় আমাৰ মণ্ডল সভাপতি বিজেপিৰ আমাৰ পূব মঙলদৈ মণ্ডল সভাপতি ভৱেশ ডেকা ডাঙৰীয়াই মোলৈ ফোন আহে যে জিলা সভাপতি ডাঙৰীয়া আপুনি ইয়াত আহিব লাগে, এটা পৰিৱেশটো এটা মানে দুই এটা কংগ্ৰেছী গুণ্ডাই ইয়াত মানে বেলেগ ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰি আছে, মানুহক ভোট দিব নিদিয়ে আৰু মানে তেখেতসকলে হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি কৰি আছে। মোৰ কথাটো হ'ল কি, দৰং জিলাত এটা ধুনীয়া শান্তি পৰিৱেশত জিলা প্ৰশাসনে আমাৰ এটা নিৰ্বাচনটো চলাই আছে আৰু আমাৰ সভাপতি বৰুৱা ডাঙৰীয়া আমাৰ কাৰ্যালয় সহায়ক আমাৰ ৰঞ্জন ডেকা ডাঙৰীয়াক মই লগত লৈ মই নিউ টাউন প্ৰাথমিক বিদ্যালয়ত উপস্থিত হওঁ। উপস্থিত হৈ মই গেটত মানে আমাৰ পুলিচৰ বিষয়াসকল আছে, তেখেতসকলক কৈ মই ভিতৰত গৈ আমাৰ পুলিং অফিচাৰ তেখেতক মই লগ কৰোঁ আৰু তেখেতক কওঁ যে ডাঙৰীয়া, যিসকল ব্যক্তিয়ে ইয়াত হুলস্থুল পৰিৱেশ কৰি আছে এইটো নিয়ন্ত্ৰণ কৰক আৰু লগে লগে আমাৰ যিসকলে ভোটদান কৰিব পৰা নাই এতিয়ালৈ তেখেতসকলক ভোট দিয়াৰ ব্যৱস্থাটো কৰি দিব লাগে। যিহেতু গাঁৱৰ ৰাইজ এটা বৰ আশাৰে 5 বছৰৰ মূৰে মূৰে হোৱা ইলেকশ্যনটোত সকলোৱে গণতন্ত্ৰৰ এই মানে সাব্যস্ত কৰিব বিচাৰে, যিটো গণতন্ত্ৰ আমাৰ মুকলি গণতন্ত্ৰ, এই গণতন্ত্ৰ সাব্যস্ত কৰিব বিচাৰে। সেইকাৰণে ভোট দিয়াৰ তেখেতসকলে মান্তি হ'ল। মই ঠিক ঘূৰি আহিলোঁ, তেখেতক কথাখিনি কৈ মই আকৌ চহৰলৈ আমাৰ বিজেপি কাৰ্যালয়লৈ ঘূৰি আহিব অহাৰ মুহূৰ্ততে গেটৰ মুখত আমাৰ এই নিৰ্মল মণ্ডল, আমাৰ যিগৰাকী মোৱামাৰী জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী, তেখেতৰ নাম আছিল মুক্তা দেৱী মণ্ডলৰ স্বামী নিৰ্মল মণ্ডলে মোক অপদস্থ কৰে আৰু শাৰীৰিকভাৱে মাৰধৰ কৰিব চেষ্টা কৰে আৰু চোকা অস্ত্ৰৰে তেখেতে মোক অলপমান আক্ৰমণ কৰিব চেষ্টা কৰে আৰু এইখিনিত অকণমান হেৰি হৈছে, আচৰণ লাগি মানে খুন হৈছে আৰু লগে লগে মই আমাৰ সতীৰ্থসকলেদি আমি তাৰ পৰা আহিছোঁ, আহি আমি এজাহাৰ দিছোঁ আৰু আমি প্ৰয়োজনীয় ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ কাৰণে জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়া আৰু আমাৰ OC মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মই আবেদন মানে এজাহাৰ দিছোঁ আৰু এজাহাৰ ভিত্তিত নিশ্চয় উপযুক্ত ব্যৱস্থা ল'ব। আৰু কংগ্ৰেছী গুণ্ডাসকলে বৰ্তমান এতিয়া উপায়ন্তৰ হৈ আৰু বিজেপি কৰ্মীসকলক আক্ৰমণ কৰিবৰ কাৰণে আগবাঢ়ি যাই আছে আৰু এনেকুৱা ঘটনা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। নিউ টাউন গেৰিমাৰী LP স্কুলত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল কেইজনমান কংগ্ৰেছ কৰ্মীয়ে। তাতে বিভিন্নজনক ভোট দিব দিয়া নাছিলে আৰু এই বিষয়টো অৱগত হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলাৰ সভাপতিগৰাকীয়ে বিষয়াৰ লগত কথা পাতিবলৈ সেই চেণ্টাৰটোলৈ গৈছিল আৰু যোৱাৰ সময়তে সেই উক্ত কংগ্ৰেছ দুষ্কৃতিকাৰীৰ দলটোৱে সভাপতিগৰাকীক আক্ৰমণ কৰে আৰু সভাপতিৰ হাতত চোকা অস্ত্ৰৰে আঘাত কৰে আৰু এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰে তেওঁলোকে। আৰু লগে লগে আমি সভাপতিগৰাকীক লৈ মঙলদৈ সদৰ থানালৈ উপস্থিত হওঁ আৰু সদৰ থানাৰ পৰা তেওঁক আমি অসামৰিক হস্পিটেলত তেওঁক চিকিৎসাৰ বাবে লৈ আহোঁ আৰু ইয়াতে তেওঁক আমাৰ চিকিৎসা প্ৰদান কৰা হয়। মঙলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।